যোৱা 10 বছৰে ভাৰতবৰ্ষৰ 140 কোটি জনগণক সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে ঐক্যবদ্ধ কৰি যি যাত্ৰা 2014ত আৰম্ভ কৰিলে এই যাত্ৰা আছিল উন্নয়নৰ যাত্ৰা এই যাত্ৰা আছিল সমন্বয়ৰ যাত্ৰা এই যাত্ৰা আছিল ভাৰতবৰ্ষক শক্তিশালী কৰা যাত্ৰা নাগৰিকক সবলীকৰণ কৰা যাত্ৰা অৰ্থাৎ এইখন ভাৰতবৰ্ষত কোনো দৰিদ্ৰতাৰ জীৱন কটাব নালাগে আটাইতকৈ সমাজৰ দুৰ্বল ব্যক্তিজনকো শক্তিশালী কৰাৰ বাবে তেখেতে যি আঁচনি হাতত ললে আৰু সেই আঁচনি ৰূপায়ণ কৰি সময়মতে সেই শ্ৰেণীৰ নাগৰিকক যেনেধৰণে মনোবল প্ৰদান কৰিলে মৰ্যাদা প্ৰদান কৰিলে আৰু সামগ্ৰিকভাৱে জনগণক সামাজিক নিৰাপত্তা সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাৰ যি অধিকাৰ প্ৰদান কৰিলে তাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চল শক্তিশালী হ'ল প্ৰতিটো পৰিয়াল শক্তিশালী হৈছে আৰু সামগ্ৰিকভাৱে এইখন ৰাষ্ট্ৰই বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাত যেতিয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল সেই সময়ত তেখেতে অসমৰ বুকুত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি উপজাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ হাতৰাজ মাৰি একৰাজ কৰা নীতিৰে সাৰ্বজনীন দৃষ্টিভংগীৰে বৰ অসমৰ প্ৰতিষ্ঠাৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ভেটি নিৰ্মাণ কৰিছিল ঠিক সেই আদৰ্শৰকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন নামাকৰণে সবকা সাথ সবকা বিকাশ নীতিৰে আজি ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি তুলিছে গতিকে এই যাত্ৰাত ভাৰতবৰ্ষ এই কাৰণে শক্তিশালী হৈছে কাৰণ প্ৰতিগৰাকী নাগৰিকে আজি গভীৰভাৱে উপলব্ধি কৰিছে যে এইখন চৰকাৰ আমাৰ বাবে এইখন চৰকাৰে আমাৰ হৈ কাম কৰে এইখন চৰকাৰৰ দিনত যিমানবিলাক আঁচনি হাতত ললে আপুনি যদি অধ্যয়ন কৰে যুক্তি সহকাৰে তেতিয়াহলে আপোনালোকে প্ৰকৃত প্ৰত্যুত্তৰ পাবলৈ সক্ষম হ'ব কাৰণ প্ৰতিখন আঁচনি আপুনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি পিএম গৰীব কল্যাণ অন্ন যোজনাৰ প্ৰতিখন আঁচনি লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ বুকুত কোনো এজন লোকে ভোকত থাকিব নালাগে কোনো এজন ব্যক্তিয়ে ঘৰ নোহোৱাকে থাকিব নালাগে কোনো এজন ব্যক্তিয়ে অন্ধকাৰত থাকিব নালাগে কোনো এজন ব্যক্তিয়ে অস্বাস্থ্যকৰ পৰিৱেশত থাকিব নালাগে আজি আপোনালোকে চাওকচোন যেতিয়া স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী তেখেতে 2014 চনত লালকিল্লাৰ পৰা ঘোষণা কৰিলে আমি ভাবিছিলো স্বচ্ছ ভাৰত অভিযান মানে হয়তো কেৱল ৰাজপথ পৰিষ্কাৰ কৰা ঝাৰু এটা লৈ বিভিন্ন অফিচ কাৰ্যালয় পৰিষ্কাৰ কৰা নহয় ভাৰতবৰ্ষৰ পৰিষ্কাৰ এখন ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা আৰু এই পৰিষ্কাৰৰ যাত্ৰাত যাতে ভাৰতবৰ্ষৰ প্ৰতিখন সমাজ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়াল স্বাস্থ্যকৰ পৰিৱেশত থাকিব পাৰে তাৰ বাবে তেখেতে সিদ্ধান্ত ললে শৌচালয় নিৰ্মাণ কৰা মই নিজেই গাঁৱৰ লুৰা আপোনালোকে ইয়াততো প্ৰায়বিলাকে গাঁৱৰে হয়নে গতিকে আমি জানো আজি যদি আমি 40 বছৰ আগলৈকে ঘূৰি যাওঁ মোৰ এতিয়াও মনত আছে আমাৰ গাঁৱত শৌচালয় নাছিলে মুক্ত অঞ্চলত আমি মলত্যাগ কৰিব লগা হৈছিল হয়নে এইটো বাস্তৱ সত্য আৰু যেতিয়া ঘৰলৈ কোনোবা অতিথি আহে নিখাৰ ভাগত যেতিয়া আমাক সুধে যে মোৰ অলপ বাহিৰলৈ যাবলৈ মন গৈছে আপোনালোকৰ শৌচালয় বা শৌচ পেচাব কৰাৰ কোনো স্থান আছে নেকি সেই সময়ত গৃহস্থৰ কি অৱস্থা হয় কিমান দুখেৰে জনাব লগা হয় যে আমাৰ সেই ব্যৱস্থা নাই
গতিকে এই বাস্তৱ দৃশ্যটো মনত ৰাখি ইয়াক সংস্কাৰ কৰিবৰ বাবে স্বাস্থ্যকৰ পৰিৱেশত ভাৰতবৰ্ষৰ জনগণে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে তেখেতে যোৱা 10 বছৰৰ ভিতৰত ৰাজ্য চৰকাৰসমূহৰ সহযোগত জনতাৰ সহযোগত প্ৰায় 15 কোটি শৌচালয় নিৰ্মাণ কৰিলে 15 কোটি আৰু তাৰ নাম দিয়া হ'ল ইজ্জত ঘৰ সন্মানৰ ঘৰ কাৰণ এই কাৰণে সেই শৌচালয়টো যেতিয়া সৎব্যৱহাৰ হয় গৃহস্থৰ লগতে অতিথিসকলে তেতিয়াহ'লে সেই গৃহস্থৰ স্বাভিমান ৰক্ষা পৰে গতিকে এগৰাকী প্ৰধানমন্ত্ৰীয়ে এই পৰ্যায়লৈকে দুখীয়া মানুহৰ হৃদয়ৰ বেদনা উপলব্ধি কৰিব পাৰে এই কথাটো পূৰ্বতে কেতিয়াও সম্ভৱ নাছিল কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলালে এই নাহৰকটীয়া বিধানসভা সমষ্টিটো কংগ্ৰেছে বহু বছৰ ৰাজত্ব চলালে কিন্তু আপোনালোকে দেখিব তেখেতসকলৰ সুদীৰ্ঘ কাৰ্যকালত আমি নিজেই অসমৰ বুকুত কি পাইছিলো কি নাপাইছিলো এই কথাবিলাক আমাৰ সকলোৰে মনত আছে কাৰণ তেখেতসকলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে তেখেতসকলে কেৱল শ্লোগান দিছিল গৰীবী হটাও গৰীবী হটাও গৰীবী হটাও কিন্তু দৰিদ্ৰতা আঁতৰ কৰিব লগা হলে কেৱল ভাষণ দিলেতো নহব ইয়াৰ বাবে আপুনি সেই দৰিদ্ৰ ব্যক্তিসকলক সবল কৰিবৰ বাবে আঁচনি ল'ব লাগিব বাজেটৰ ধন ব্যয় কৰিব লাগিব আৰু তেখেতসকলৰ সন্মানজনকভাৱে জীৱন নিৰ্বাহ কৰাৰ বাবে এটি ঘৰ বিজুলী বাতি বিশুদ্ধ খোৱা পানী যাতায়াত ব্যৱস্থা পুত্ৰ কন্যাৰ শিক্ষা ব্যৱস্থা বিনামূলীয়া পাঠ্যপুথি আৰু নানা ধৰণৰ বৃত্তি হয়নে গতিকে সেই কথাবিলাক কংগ্ৰেছৰ দিনত সম্ভৱ নাছিল সেই কাম সম্ভৱ কোনে কৰিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে শেষৰ পিনে কিন্তু হাততালি বজোৱা নাই আজি আপোনালোকে চাওক মই এই কথাবিলাক কেৱল ফাঁকি কথা কোৱা নাই দেই যুক্তি আধাৰত কৈ আছো আজি তাৰিখত ভাৰতবৰ্ষৰ প্ৰায় 26,000খন গাঁও আছে 26,000খন গাঁও আজি আপোনালোকে যদি পৰ্যালোচনা কৰে নেটত গলেও দেখিব যে প্ৰত্যেকখন গাঁও পকী ৰাস্তা নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি সেই গাঁৱৰ মানুহক সন্মানজনকভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ উন্নয়ন যাত্ৰা যাতে ক্ষিপ্ৰ গতিত আগুৱাই যাব পাৰে বিলম্ব নহয় কাৰণ এইখন পৃথিৱীত একবিংশ শতিকাত আজিৰ যুগত তীব্ৰ ৰূপত প্ৰতিযোগিতা আৰম্ভ হৈছে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক পৰাভূত কৰিবৰ বাবে পৰাজয় কৰিবৰ বাবে নানা ধৰণৰ পৰিকল্পনা প্ৰযুক্তি বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰিকল্পনা আঁচনি হাতত লৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে এই যুগত আমি সকলোৱে দৃঢ়তাৰে আগুৱাই যাব লাগিব আৰু আমাৰ উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰ গতিত যাব লাগিব লেহেমীয়া সামুকীয়া গতিৰে গলে বিশ্ব জয় কৰিব নোৱাৰো বিশ্বশ্ৰেষ্ঠ ভাৰতবৰ্ষক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰো চৰকাৰে কাম নকৰিলে উন্নয়ন সম্ভৱেই নহয় এই কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলালে তেখেতসকলৰতো অসমৰ স্বাৰ্থত মাত পতাৰ কোনো অধিকাৰেই নাই কাৰণ তেখেতসকলে যেতিয়া ৰাজত্ব কৰিছিল 60 বছৰ কিয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিয়া নাছিল কিয় এই মাটিৰ ওপৰত যদি মোৰ দখলী স্বত্বই নাথাকে মই ভূমিপুত্ৰ বুলি কৈ আছো মই ভূমিপুত্ৰ কিন্তু এই মাটিৰ ওপৰত দখলী স্বত্ব যদি নাথাকে ইয়াত যদি কাগজ পত্ৰ নাথাকে তেতিয়াহলে মোক কোন কোৰ্টে এই মাটিৰ মালিক বুলি স্বীকৃতি প্ৰদান কৰিব হয়নে ইমান দিনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতি জনগোষ্ঠীয়ে মাটিৰ পট্টা নোহোৱাকৈ তেখেতসকলে অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল ভূমিপুত্ৰ হয়ও নিজৰ মাটিৰ ওপৰত দখলী স্বত্ব তেখেতক আয়ত্ত কৰা নাছিল কিন্তু এই কাম 60 বছৰ কাল কংগ্ৰেছক বাৰংবাৰ ৰাইজে কোৱাৰ পাছতো কংগ্ৰেছে পিঠি দিলে
কংগ্ৰেছে পিঠি দিলে। এইটো সাধাৰণ কাম আছিল। আমাৰ চৰকাৰ যেতিয়া 2016 হ'ল, মোদী ডাঙৰীয়াৰ নিৰ্দেশত আমি যেতিয়া ব্ৰহ্ম কমিশ্যন বনালো, আৰু সেই ব্ৰহ্ম কমিশ্যনে গোটেইবিলাক পৰীক্ষা নিৰীক্ষা কৰি ক'লে যে খিলঞ্জীয়া ভূমিপুত্ৰহঁতৰ মাটিত পোতাত তুলি দিব লাগিব, নহ'লে ভৱিষ্যতৰ এখেতসকলৰ বংশধৰৰ কি অৱস্থা হ'ব? মাটি থাকিও মাটি নোহোৱা অৱস্থা হ'ব। আৰু মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষা কৰিব লগা হ'লে প্ৰথম চৰ্ত হৈছে এই মাটিৰ ওপৰত মালিকী স্বত্ব নিশ্চিত কৰা। আৰু সেই কাম কোনে কৰিলে? ভাৰতীয় জনতা পাৰ্টি। অসমৰ বুকুত এতিয়ালৈকে 2016ৰ পৰা এই 2024লৈকে আপোনালোকে জানে প্ৰায় 6 লাখ পৰিয়ালৰ হাতত মাটিৰ পট্টা তুলি দিয়া হ'ল। বিৰোধী এইবিলাক অধ্যয়ন কৰিলে ভাল নহয়। এতিয়া এনেই চিঞৰি থাকে বিজেপিয়ে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি, নহয়? কথাবিলাক কৈ থাকে নহয়, কয় নে নকয়? সঁচা কথাটো ক'লে ভাল লাগে, হয়নে? মোক আজি কোনোবাই যদি খং উঠাবৰ কাৰণে আপোনালোকৰ কথাই কোনোবা এজনৰ কথা ক'লে, এই জানেনে আমুকিয়ে বা আমুকে আমুক কৈছে তোৰেগে, এনেই মিছা কথা এটা কৈ দিলে, নহয়নে? কিন্তু প্ৰকৃততে সেই কথাটো মই পৰীক্ষা নিৰীক্ষা নকৰাকে হঠাৎ মই খং খাই পেলালো। খং খাই পেলাই কি হ'ল? কিবা অদ্ভুত এটা সিদ্ধান্ত ললো। সেই ক্ষতি আটাইতকৈ কাৰ হ'ল? মই যে খং খালো, মোৰ ক্ষতি হ'ল। 21 শতিকা 21st century বৰ্তমান যিটো শতিকাত আমি থিয় হৈ আছো, আমি জীয়াই আছো, এই শতিকাটোৱে যুক্তি আধাৰত পৰিচালিত হয়। গতিকে মই সেইকাৰণে নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাইজৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰো, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ স্বাভিমান ৰক্ষা কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলো সুৰক্ষিত কৰাৰ বাবে যোৱা 10 বছৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰন্তৰভাৱে কাম কৰি আহিছে। সেইকাৰণে অসম চৰকাৰে কি সিদ্ধান্ত ল'লে? অসমৰ প্ৰতিটো জনগোষ্ঠীৰ, সৰু বৰ সকলো জনগোষ্ঠীৰ ভাষা সাহিত্য উদগনি দিয়াৰ বাবে, ইয়াক যেন প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে, বিকাশৰ বাবে যাতে তেখেতসকলে আগবাঢ়িব পাৰে, তাৰ বাবে ভাষা গৌৰৱ আঁচনিৰ যোগেদি প্ৰতিখন সাহিত্য সভাক এককালীন আৰ্থিক সহযোগিতা আগবঢ়ালে প্ৰথমবাৰৰ বাবে